জয় হিন্দ সবনমনে বিসকল RPF ৰেলৱে প্ৰটেকচন ফোৰ্স কনষ্টেবল আৰু SI পদবিলাকৰ ফিজিক্যাল টেষ্ট ফিজিক্যাল ইফিচিয়েন্সি টেষ্ট এন্ড ফিজিক্যাল মেজাৰমেন্ট টেষ্ট লোৱাসকলে ৰানিং কিমান কৰিব লাগিব টাইমিং কিমান দিব ছোৱালীসকলে ৰানিং কিমান কৰিব লাগিব টাইমিং কিমান দিব হাইট কিমান লাগিব চেষ্ট কিমান লাগিব লং জাম্প কিমান ফুট মাৰিব লাগিব হাই জাম্প কিমান ফুট মাৰিব লাগিব সকলো বিলাকৰ ডিটেইলছ ভিডিওটো যেতে ফুল ইনফৰমেশনৰ কাৰণে আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি এই পদবিলাকত এপ্লাই কৰিব বিচাৰে তেতিয়াহলে ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ আৰু এপ্লাই কৰা লিংকসমূহ ভিডিও ডেসক্ৰিপচনত দিয়া আছে গৈ পিনে আপোনালোকে যদি ইন্টাৰেষ্ট হয় এপ্লাই কৰি লব পাইব এতিয়া মই আপোনালোকক ডিটেইলছ বিলাক স্টেপ বাই স্টেপ জনাবলৈ বিচাৰিছো এই পদবিলাকৰ ফিজিক্যাল টেষ্ট তাৰে আগত আপোনালোকক জনাবলৈ বিচাৰিছো যোনসকল ক্যান্ডিডেটে RPF কনষ্টেবল পদবিলাকৰ কাৰণে যদি ভালকে পঢ়িম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে এখন বুক বাই কৰি লওক এখন বেষ্ট বুক কিয়ন পাবলিকেশনৰ NCERT জেনাৰেল নলেজৰ বাবে এই বুকখন আপোনালোকে বাই কৰি লওক ইয়াতে যিকোনো এক্সামৰ প্ৰশ্ন বা কুৱেশ্যন সমূহ এই বুকখনৰ পৰা বহু প্ৰশ্ন দেখিবলৈ পাও যদি এই বুকখন বাই কৰিব বিচাৰে তেতিয়াহলে অতি সোনকালে আপোনালোকে বাই কৰি লওক হিন্দী এণ্ড ইংলিছ দুটা ল্যাঙ্গুৱেজত আপোনালোকে বুকখন পাই যাব আৰু লগতে আৰু এখন বুক লৈ আহিছে এখন নাম হৈছে কিয়ন পাবলিকেশন ইয়াতে ৰেলৱে আগত যিমান এবিলাক এক্সাম হৈছিল 1992 পৰা 2022 লৈকে যিমান এক্সাম হৈছিল ৰেলৱেত তাত যি কুৱেশ্যন আহিছিল তাৰ হৈতে এই বুকখন বনোৱা হৈছে কিয়ন পাবলিকেশন যদি এই বুকখন বাই কৰিব বিচাৰে ভিডিও ডেসক্ৰিপচনৰ দুইখনৰ বুকে আপোনালোকে বাই কৰি লব পাৰিব আমাজনৰ লিংক দিয়া আছে যদি ইন্টাৰেষ্ট হয় তেতিয়াহলে আপোনালোকে বুকখন বাই কৰি লওক আপোনালোকৰ কাৰণে বহুতে হেল্প হ'ব এতিয়া মই আপোনালোকক ফিজিক্যাল টেষ্টৰ ওপৰত ডিটেইলছ বিলাক জনাবলৈ বিচাৰিছো এই পদবিলাকৰ ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ কম্পিউটাৰ বিসাইড এক্সাম তাবা ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব ইয়াতে কনষ্টেবল পদবিলাকৰ ৰানিং হ'ব 1600 মিটাৰ টাইমিং দিয়া হ'ব লোৱাসকলৰ 5 মিনিট 45 সেকেন্ড ছোৱালীসকলে 800 মিটাৰ ৰানিং কৰিব লাগিব টাইমিং দিয়া হ'ব 3 মিনিট 40 সেকেন্ড তাপা লং জাম্প মাৰিব লাগিব লোৱাসকলে কনষ্টেবল পদবিলাকত 14 ফুট হাই জাম্প মাৰিব লাগিব 4 ফুট কনষ্টেবল পদবিলাকৰ যি সকল ছোৱালী আছে তেওঁলোকৰ লং জাম্প হ'ব 9 ফুট আৰু হাই জাম্প হ'ব 3 ফুট তাপা নেক্সট SI জোন সকল ক্যান্ডিডেট এপ্লাই কৰিব বিচাৰে তেওঁলোকৰ ৰানিং হ'ব 1600 মিটাৰ লোৱাসকলৰ টাইমিং দিয়া হ'ব 7 মিনিট 30 সেকেন্ড আৰু ছোৱালীসকলৰ 800 মিটাৰ ৰানিং হ'ব টাইমিং দিয়া হ'ব 4 মিনিট লং জাম্প হ'ব লোৱাসকলৰ 12 ফুট আৰু হাই জাম্প মাৰিব লাগিব 3 ফুট 9 ইঞ্চি আৰু ছোৱালীসকলে লং জাম্প মাৰিব লাগিব 9 ফুট আৰু হাই জাম্প মাৰিব লাগিব 3 ফুট এখিনি আপোনালোকৰ ফিজিক্যাল টেষ্টৰ বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট ফিজিক্যাল মেজাৰমেন্ট টেষ্ট হ'ব ইয়াতে UR OBC EWS বিলাকৰ কাৰণে 165 cm হাইটটো হ'ব লাগিব লোৱাসকল আৰু ছোৱালীসকলৰ 157 cm হাইটটো হ'ব লাগিব তাপা নেক্সট SC বা ST সকলৰ 160 cm হাইটটো হলে হৈ যাব আৰু যোনসকল ক্যান্ডিডেট ফিমেল হয় তেওঁলোকৰ 152 cm হাইটটো হলে হৈ যাব তাপা নেক্সট চেষ্টটো UR OBC EWS বিলাকৰ কাৰণে 80 নৰ্মেল হ'ব লাগিব আৰু লগতে ফুলাই আপোনালোকৰ 86 হ'ব লাগিব তাপা নেক্সট আপোনালোকৰ যোনসকল ক্যান্ডিডেট SC বা ST হয় তেওঁলোকৰ কাৰণে 6.2 cm নৰ্মেল হ'ব লাগিব আৰু ফুলাই মেলি 81.2 cm হাইটটো হ'ব লাগিব এখিনি বিষয় আপোনালোকে গম পালে ফিজিক্যাল ইফিচিয়েন্সি টেষ্ট ফিজিক্যাল মেজাৰমেন্ট টেষ্ট সকলো বিলাকৰ ডিটেইলছ স্টেপ বাই স্টেপ মই আপোনালোকক জনালো যদি ভিডিওটো ভাল পালে সকলো বন্ধু-বান্ধৱীকে যাতে ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পাওক যে ফিজিক্যাল টেষ্টত কিমান ৰানিং কৰিব লাগিব হাইট কিমান লাগিব চেষ্ট কিমান লাগিব কিমান লং জাম্প মাৰিব লাগিব এই বিষয়ে হয়তো তেওঁলোকে গম পাব আৰু যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰা লিংক দিয়া আছে গৈ পিনে এপ্লাই কৰিব পাৰিব আৰু বুকখন আপোনালোকৰ পৰাপক্ষে এখন বুক বাই কৰি লওক আপোনালোকৰ কাৰণে বহুতে হেল্প হ'ব কিয়ন পাবলিকেশন জেনাৰেল নলেজৰ NCERT বেষ্ট বুক আপোনালোকে বুকখন বাই কৰি ললে যিকোনো এক্সামতে আপোনালোকৰ ইয়াৰ পৰা বহু প্ৰশ্ন আপোনালোকে কমন দেখিবলৈ পাব সো এইটো আসলে যদি ভিডিওটো ভাল পালে সকলোকে শেয়াৰ কৰক যদি সকলোৱে গম পাওক সো দিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ